আজি নতুন বছৰ বুলি অলপ ওলাই যাওঁ আমি ফুৰিবৰ কাৰণে। আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা। আশা কৰোঁ সকলোৰে আহি থকা দিনবোৰ সকলোৰে কাৰণে ভাল হয়। আৰু এইফালে মোৰ ভাইটিয়ে গাড়ী চলাই আছে আৰু এইফালে কৃষ্ণাৰে আগত বহি আছে আৰু আমি দুজনী পিছফালে। ঠিক আছে, যিখিনি পাৰোঁ দেখুৱাম আপোনালোকক, ক'লৈ যাওঁ চাই থাকিব। এতিয়া আমি আহি পবিতৰা পাই গ'লোঁ। মানে পবিতৰাত আহিম বুলিয়ে মনতে ভাবিছিলোঁ। বছৰৰ যিহেতু নতুন বছৰৰ আৰম্ভণি আৰু অলপ এনেকুৱা মুকলি ঠাইত আহি ভালো লাগে। আৰু আমি এনেই তেনেকৈ ক'তো ফুৰিবলৈ যোৱা হোৱাই নাই বহুদিন। সেইটো কাৰণে নতুন বছৰৰ আৰম্ভণিতে বোলো পবিতৰাতে এপাক গৈ আহোঁ, সেইকাৰণে ইয়ালৈকে আহিলোঁ। পবিতৰা উলমা দলংখনৰ ওপৰত উঠিছোঁ। এতিয়া অকণমান সময় ইয়াতে ৰখিছোঁ আৰু আপোনালোকক ভিউটো মই দেখুৱাই দিছোঁ ইয়াৰে পৰা। এয়া নদীখন দেখিবলৈ বৰ ধুনীয়া লাগে, গোটেই লোকেশ্যনটো এইফালে এনেকৈ। আৰু এতিয়া দলঙৰ পৰা আমি যাবলৈ ওলাইছোঁ। এয়া আপোনালোকক অলপ অলপ দেখুৱাই দিছোঁ আৰু যিখিনি পাৰিছোঁ। কাৰণ ইয়াতে 30জনতকৈ বেছি মানুহ উঠিব নোৱাৰি, সেইটো কাৰণে মানুহ এজন দুজনকৈ বাঢ়ি আছে। আমি কিছু সময় ৰখিলোঁ আৰু দলংখনৰ পৰা এফালে সিফালে চালোঁ আৰু লগতে ফটো উঠিলোঁ। আৰু এতিয়া দলঙৰ পৰা নামি যাওঁ। দলঙৰ পৰা নামি আহি আমি হোটেল বিচাৰি গৈছোঁ। চাহ খাবলৈ মন গ'ল আৰু ইয়াতে হোটেল আছে কেইখনমান, ইয়াতে চাহ খাই লওঁ অলপ। এতিয়া চাহ পানী খাই আহিলোঁ আৰু ৰিমঝিমৰ অলপ খেলিবলৈ মন গ'ল। খেলা বস্তুবোৰ দেখি পেলাই তাইৰো খেলিব মন গৈছে, সেইটো কাৰণে অকণমান খেলিবলৈ দিওঁ। আৰু মিষ্টাৰক অলপ সময়ৰ কাৰণে ভিডিঅ' কৰিব দিছোঁ, তেওঁ অলপ কৰি দিছে আৰু।
নদীখনৰ ওচৰতে এখন পাৰ্ক বনাই দিছে। বৰ ধুনীয়া লাগিছে ইয়াতে পৰিৱেশটো। আৰু ৰিমঝিমেও ইয়াতেই খেলিলে অলপ। আৰু এনেই অলপ সেইখিনি দেখুৱাই দিছোঁ আপোনালোকক। বৰ ধুনীয়া লগা হৈছে। ইয়াতে গড় বনাই দিছে মূৰ্তি কৰি পেলাই। আৰু এনেকৈ নদীখন। আৰু ইফালে আমাৰ বাপেকে জীয়েকে ফটো উঠি আছে। ঘৰৰ পৰা আহোঁতে অলপ টিফিনত ফল মূল লৈ আহিছিলোঁ। আৰু এতিয়া কেঁচা চানা অলপ কিনিলোঁ। কেঁচা চানাটো খাই ভালেই লাগে আৰু সেইটো কাৰণে সেয়াই কিনি ল'লোঁ। সেয়া গাড়ীত বহি লৈ খাই আছোঁ আৰু। এইবাৰ আমাৰ ৰিমঝিমে ভিডিঅ' কৰিছে। তাই মোৰ হাতৰ পৰা মোবাইলটো লৈ তাই বোলে ভিডিঅ' কৰে অলপ। তাই কৰি দেখুৱাই দিছে আৰু আপোনালোকক। এইখিনি খাই বৈ লৈ এতিয়া পবিতৰাৰ পৰা ওলাই আহিছোঁ আৰু যাবৰ কাৰণে। এতিয়া গৈ থাকোঁ আৰু লাহে লাহে। মেইন ৰোডত কিছু দূৰ অহাৰ পিছতে ৰাস্তাৰ পৰা অলপ দূৰত গড় এটা দেখিবলৈ পালোঁ। আৰু গড়টো কিছু ডাঙৰে হয়। দেখি পেলাই গাড়ীখন ৰখালে আৰু আমি অলপ সময় চাওঁ। কিন্তু ফ্ৰণ্ট কেমেৰাত একেবাৰে ভালদৰে দেখিব পৰা নাই ইয়াতে। সেইটো কাৰণে বেক কেমেৰাদি মই ভিডিঅ' কৰি লৈছোঁ। এইটো গড়টো মই বেক কেমেৰা কৰি ল'লোঁ মোবাইলটো। ভিডিঅ' কৰিছোঁ এতিয়া যিখিনি পাৰিছোঁ। কাৰণ বেছি জুম কৰিবও নোৱাৰি মোবাইল কেমেৰাত। তো যিখিনি পাৰিছোঁ মই দেখুৱাব চেষ্টা কৰিছোঁ আৰু লগতে দেখিছেনে পিছফালে সেইবোৰ বনৰীয়া মহবিলাকো আছে একেলগে। আৰু ধুনীয়াকৈ ঘাঁহ খাই আছে গড়টোৱে। চাই ভাল লাগিছে আমাৰ। গড়টো দেখিবলৈ পাই বেলেগ এখন গাড়ীও ৰখাইছে। তেওঁলোকেও চাগে গড়টো দেখা পাইছে, দেখি কিনে গাড়ী ৰখাইছে আৰু। ৰাস্তাৰ পৰা খুব কম দূৰতে আছে গড়টো। এতিয়া আমি আহি ফাষ্টফুডৰ দোকান এখনত সোমালোঁ। ম'ম' আৰু চাওমিন খাব লৈছোঁ। ভোকো লাগিছে, বহুতখিনি দেৰি হ'ল যে। ঘৰ পোৱালৈকে বেছি ভোক লাগিব, সেইকাৰণে বোলো অলপ অলপ খাই লওঁ। আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। এতিয়া ঘৰলৈ গৈ থাকোঁ আমি। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে মোৰ চেনেলটো। আৰু আজিলৈ ৰাখোঁ, বাই বাই।